दैवकी नंदा नायशा नंदा गोपा कुमाराय गोविंदाय नमो नमः। बांधो उठो उठा उठा बांधो बांधो এই বিনন্দিয়া সংসার আমার সৃষ্টি বান্ধ সত্য ত্ৰেতা দ্বাপৰ আৰু কলি এই চাৰিও যুগৰ ভিতৰত জ্ঞানীজনে কলি যুগকেই শ্রেষ্ঠ যুগ বলে কলি যুগত আমার শ্রবণ কীর্তন করা কোনো লোকরে কোনো বিপদ নহয় বান্ধ বান্ধ বর্তমান দ্বাপর রাজত্বকাল ক্রমান্বয়ে কমি আহিছে দ্বাপৰৰ আৰু বেছি দিন নাই প্ৰভু বান্ধ দ্বাপৰৰ অন্তত কলিয়ে গ্ৰাস কৰিব সমগ্ৰ ধৰা নিত্য নৈমিত্য জাতি ধৰ্ম সকলোকে কলিয়ে এফালৰ পৰা গ্ৰাস কৰি আছে আৰু তেতিয়া প্ৰভু বান্ধ তোমাৰ ভক্তসকলৰ কি দশা দুষ্টকে দমনে আর সন্তক পালন কৰাটো আমাৰ কৰ্তব্য সৌচোৱা বিজুলীয়ে কেনেদৰে কৰিছে অংকনে ৰেখা চকা মকা মেঘৰে আনটো লুকা সিঁচিছে সি ৰামধেনুৰে সাতো তীৰ ঠিক তেনেদৰে আমিও ভকতৰে আঁৰত লুকাই সুন্দৰে সাজিছো এই ধুনীয়া ধৰা বান্ধ প্ৰভু এই ধৰণে আমাৰে সৃষ্টি আৰু শুনা বান্ধ মই আৰু বেছি দিন নাই এই দ্বাৰকাত
প্ৰভু কাৰণ কলি আহিব লাগিছে। কলি অহাৰ লগে লগে সমগ্ৰ পৃথিৱীত অত্যাচাৰ অনিচাৰ উৎপীড়নেই ভৰি পৰিব। প্ৰভু বান্ধৱ, প্ৰভু এই যদু বংশৰ জন্মৰ কথা কওঁ শুনা। কওক প্ৰভু পূৰ্বত যিবোৰ দাৰুণ দৈত্য আছিল, সেইবোৰ দেৱাসুৰৰ যুদ্ধত বাৰে বাৰে পৰাজিত বৰণ হৈ নিহত হৈছিল। সেইসকলে আহি আজি মানৱ ৰূপত বৈষ্ণৱসকলক অত্যাচাৰ কৰিছে। তেওঁলোকক নিৰ্মূল কৰিবৰ বাবে আমাৰ আদেশত যত আছে দেৱগণ জন্ম লভিছিল যাদৱ বংশত। বান্ধৱ, তেওঁলোকক পুনৰ মুক্তিৰ চলেৰে পৰম মুক্তিময় কৰিম প্ৰদান। আৰু বান্ধৱ, আমিও আৰু বেছিদিন নাই তাৰকাত। প্ৰভু বান্ধৱ, তোমাৰ অনন্ত লীলা তোমার অনন্ত লীলা বুঝার আমার ভক্তি না বান্ধৱ, মানব রূপে অবতার ললা কৃষ্ণ নামে জগতর মাঝ। হে প্রভু বান্ধৱ, এই দিনহীন উদ্ভব তোমার করুণার বিনে নালাগে আর মুখ এক হম্প। উঠা বান্ধৱ, বান্ধৱ, কলি অহাৰ লগে লগে বিৰিব সকলোকে। হেন জানি তুমি থাকিবা ইয়াতে। আৰু ময়ো বৈকুণ্ঠলৈ কৰিম গমন। প্রভু প্রভু তেনে কথা নকবা তুমি। তোমার অবিহনে এই উদ্ভবরে কি প্রয়োজন? নিক্ষেপ করে যদি তুমি যদু বংশ এই পৃথিবীর পরা তেন্তে মরু কার্যকাল না থাকিব ইয়াত। প্রভু তুমি মাত্ৰ মোটেই চিন্তাৰে প্রভু এই পৃথিৱী পৰ্যটন কৰিব লাগিব। ধৰ্ম, সুখ, জ্ঞান, বিজ্ঞান, তদন, ৰহস্য আদিবোৰৰ পাৰ্থক্য বুজাই তুমি এই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিব লাগিব। প্রভু আহা বান্ধৱ, এটি ক্ষণে তোমাক মই ভগতিৰ বীজ মন্ত্ৰ দিওঁ হেচি। আহা বান্ধৱ, আহা। পরম ব্রহ্ম শশিদ বিগ্রহ অনাদি রঘুবিন্দ সর্বকারণ রণ
সত্যই কর। বল বলো প্রভু। ও হরি সুন্দর থাম দেহ দেখিব মুহর দেহ দেখিব কতক্ষণে পাইলা গোয়া সভার ভিতর রাম হরি রাম হরি বুলানি রন্তর হরি বুলানি রন্তর রাম হরি রাম হরি বুলানি রন্তর ও হরি তুই আগে
দাপর বুলি মই বৰ্তমান মোৰ ৰাজত্ব ক্ৰমান্বয়ে কমিব ধৰিছে। শুনিবলৈ পাইছো স্বৰ্গৰ পৰা কলিয়ে পাপ বিস্তাৰৰ বাবে লগত নিজৰ অনুচৰ বৰ্গলৈ এই ধৰাৰ মধ্যত আহিব ধৰিছে। গতিকে মই চতুৰ দিশে দৃষ্টি ৰাখিব লাগিব, যাতে কলিয়ে নিজৰ পাপ ধৰ্ম বিস্তাৰ বাধা কাৰণ বৰ্তমান মই যুগৰ অধিপতি দাপৰ। ও হরি ও রাম প্রবেশিলা ভবার মাঝে প্রবেশিলা ভবার মাঝে কলি দুরা সারা আরে সৃষ্টি রবার কলাগি অতীতে অস্থির আরে মহাদর পে পাইলা গোয়া মহাদর পে পাইলা গোয়া খভার ভিতর আরে রাম হরি রাম হরি গুলাবী অন্তর রাম হরি রাম হরি গুলাবী অন্তর কলি মোৰ নাম কলি। সকলোৱে মোক পাপী বুলি কয়। মই হেলো নৰ সমাজৰ অস্পৃশ্য। নৰ সমাজৰ অৱহেলা আৰু এই অনাদৰৰ মাজে দিয়েই মোৰ প্ৰভাৱ মই বিস্তাৰ কৰিম। কলি কি পূজা নকৰে, নৰ সমাজে পূজা কৰে কেৱল দাপৰক। কিন্তু যিদিনা সংসাৰৰ সকলো ক্ষমতা কলিয়ে নিজ হাতলৈ আনিব সিদিনা বুজিব নৰ সমাজে কলি শ্ৰেষ্ঠ কিম্বা নারায়ণ তুমি হেনো দয়ার সাগর সংসাৰৰ সকলো প্ৰাণীয়ে তোমাৰ করুণাকে লাভ কৰে। কিন্তু এই কলিৰ বাবে নাই নালাগে প্ৰভু। তুমি মোক একো করুণা কৰিব নালাগে। কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ ধৰ্ম মানৱ সমাজত প্ৰচাৰ কৰিম। তেতিয়া
এই স্বাৰ্থপৰ মানৱ সমাজে কলিক পূজাতিয়ে কিম্বা তাপৰক এতিয়াও নাজাননে শ্ৰেষ্ঠ গুণ যাক যি সকলো কৰিছে পূজা অৰ্চনা যাক আজি সকলোৱে সাদৰ সম্ভাষণ জনাইছে তেওঁ শ্ৰেষ্ঠ নহয় গুণ শ্ৰেষ্ঠ হ'ব বুলি তাপৰ যাকেই বিচাৰি মই হাবাথুৰি খাই পৰিছো সি আজি মোৰ সন্মুখত হল উপস্থিত বাৰু কোৱাচোন তাপৰ তুমি ইয়ালৈ কিয় আহিলা আৰু তোমাক ইয়ালৈ কোনে আহ্বান কৰিছে মোক যুগে আহ্বান কৰিছে যোগে আহ্বান কৰিছে যুগে আহ্বান কৰিছে ৰজা মহাৰাজাসকল আজি শয্যাত নিধলি পৰিছে বাকী আছে কেৱল শ্ৰেষ্ঠ ঋষি মুনিসকল পৃথিৱীত ধৰ্ম ৰাজ্য পাতিবৰ বাবে মুক্ত বুলি গণ্য কৰি দিছে বাৰু কোৱাচোন তাপৰ তুমি চিৰদিন পূজাৰ ভাগি হৈ থাকিম বুলি ভাবিছা নেকি নিশ্চয় মুখেৰে ক'লে নহ'ব তাপৰ ইয়াৰ উপযুক্ত প্ৰমাণ লাগিব এতিয়াও প্ৰমাণৰ প্ৰয়োজন এতিয়াও প্ৰমাণৰ প্ৰয়োজন না তেন্তে পৃথিৱীৰ ধৰ্ম ৰাজ্য পূৰ্ণ কৃষ্ণ ভগৱন্ত বিৰাজমান যাৰ বুকুত ধৰ্মৰাজে ধৰ্ম ৰাজ্যৰ কৰিছে ঘোষণা তেওঁক পূজা নকৰি কাক পূজা কৰিব শুনা তাপৰ অলপতে ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠগামী হ'ব ধৰ্মৰাজেও ভাতৃসহ স্বৰ্গাৰোহণ কৰিব তেতিয়া কিন্তু এই মৰ্ত্যৰ ভূমিভাগ এই কলিৰ ওপৰতে পৰিব মোক বন্ধ কৰিছে তুমি কুট চাতুৰীৰ দ্বাৰা ৰাজত্ব লাভ কৰিলেও কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰা কাৰণ নিজ সদায় নিজ স্তব্ধ হোৱা তাপৰ যেতিয়া কুৰু পাণ্ডৱৰ মাজতে বিবাচি লগাই গুৰুকুল সমূলাংশে ধ্বংস কৰিছিলো তেতিয়া জানো তোমাৰ শক্তিৰ দ্বাৰা কলিৰ কোপা নলকে বাধা দিব পাৰিছিলা মোৰ ধৰ্ম ৰাজ্যত তোমাৰ কোনো স্থান নাই যদি শক্তি প্ৰয়োগ কৰি তোমাৰ ৰাজ্য কাঢ়ি লওঁ তেতিয়া বেছ তেন্তে সেয়ে হওক বেশ তেন্তে ওরা কি দেখো ঘুরো কলি সর সত্য ধর্ম রক্ষা হেতু যুঁজিলা দাপৰ এই শক্তিকে লৈ দাপৰৰ পৰা ৰাজত্ব কাঢ়িব আহিছিলি তোৰ এনে শক্তিক মই শতবাৰ গৰু পদাঘাত যাওঁ মোৰ ৰাজ্যত প্ৰৱেশ নকৰিবি নাই 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 কি ভীষণ অপমান তই আজি কৃষ্ণৰ বলতে বলিয়ান হৈ
ওকে যে অপমান করিলি তার অপমানৰ প্ৰতিশোধ নলওঁ মানে মই শান্ত নহওঁ তোৰ ধৰ্ম ৰাজ্য পুৰি মই চৰকাৰ কৰি দিম ভয়ে ভয়ে গৃহ কন্দল লগাই ৰক্তপাতৰ সৃষ্টি কৰি হতুৱাই স্বামী লাঞ্ছনা পুত্ৰৰ দ্বাৰা পিতৃভ সতী নাৰী এই চালৈ পৰিণত কৰি তোৰ ধৰ্ম ৰাজ্য মই পাপসাগৰ ডুবাই দে তেতিয়া তই কেনেকৈ তোৰ ধৰ্ম ৰাজ্য ৰক্ষা কৰ দেখিব জগতে কলি কিমান পাপী মোৰে দৃষ্টি যতেই প্ৰলয় তাতেই মোৰ নাম কলে হরি আদি প্রবে হয় সংহার মাঝে পাপ অনাসারি আরে পাপ অনাসারি আরে পদ ধরে বহুমতি কম্পে ধরা ধরি আরে মতে পাইলা গয়া ভিতর হরে মহা ভিতর হরে রাম হরি পুরা নিরন্তর হরে রাম হরি পুরা নিরন্তর ধীরা ধৈ রাখিরাও কৃতি তাকে জিধে ধীরা ধৈ ধর্ম সমাজ নিন্দনীয় উপেক্ষিত অতিকৈ ঘৃণনীয় বলের অনুসরে মই ধর্মপরায়ণ মানব মই মায়ারে প্রভাবে লালুখারে তাথ করায় আপত্তি লিপ্ত করা তুই ওরে প্রধান কর্তব্য মরে প্রভাবর দ্বারা এই পৃথিবীর ধর্ম পরায়ণে মানবকে ধর্ম শত করে
নল হত্যা আত্ম হত্যা মিশা পৈসা অংহে নালাগে ব্রহ্ম হত্যা কৰিবলৈ বাধ্য কৰামে জগততে কলির প্রভাবে বিস্তারি হব এই দিন বুঝিবই জগতে বাকিয়ে এই পাপরে মহিমা নাম ভুলিলে সকলোৱে ঘৃণা কৰে আৰু এই ঘৃণাৰে ফলতেই এদিন এই জগততে এই পাপে ধর্ম লুপ্ত কৰি পাপৰে মহিমা বিস্তার কৰি যেদিন ধর্মরে ধর্মত্বকে রাখি টানে ভুলের লগতে বিলীন কৰি দি এই দিন বুঝিবই ধর্ম পরায়ণে মানব সমাজে কলির কিঙ্করে এই পাপৰ মহিমা বিমানে 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 কলিৰ দাবানলে সমগ্ৰ পৃথিৱী গ্ৰাস কৰি আনিছে পাপেও লহ লহ জিভাবেৰে পাপ বিস্তাৰ কৰিছে ভকত সমাজেও ত্ৰাহি ত্ৰাহি আমাকে মাতিব ধৰিছে হে ভকতসকল যুগৰে ধৰ্ম অনুসৰি মই তোমালোকক কোনো সহায় কৰিব নোৱাৰিম তোমালোকৰ সহায়ৰ বাবে অচিৰেই জন্ম গ্ৰহণ কৰিব ব্যাসৰ নন্দন ব্যাসৰে নৱজাত খ্যাতি হ'ব সমগ্ৰ জগতত ধন্য ধন্য ব্যাস ধন্য তোমাৰ ভাজ্যৰ গৰ্ভ সন্তান তেওঁৰ গৰ্ভ সন্তান হ'ব বেদ বিশাৰদ মহাপণ্ডিত আমিও কিছু কথা দাদা বলভদ্ৰৰ লগত আলোচনা কৰোঁ হরি
রাম হরি বুলি হবে শুদ্ধ কদাচিত রাম হরি বুলি হবে শুদ্ধ মায়াময় সংসার মায়াতেই আবদ্ধ, মায়াত আবদ্ধ হৈ সকলোৱে নিজকে পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ মনুষ্যই কীট ৰূপে নৰকত পচিব ধৰিছে। কিন্তু মই এই মোহত আবদ্ধ হব নিবিচাৰো কদাপি। সেইবাবে গৃহস্থম ধৰ্ম ত্যাগ কৰি পিতৃ মাতৃক ত্যাগ কৰি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম কৰিছো আচৰণ। হে পিতা মাতা, তোমালোকৰ কাষত থাকিব নোৱাৰাৰ বাবে মোৰ সৰ্বদোষ মাৰ্জনা কৰিবা। হে প্ৰভু, অগতিৰ অগতি নাৰায়ণ, তুমি এই শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু, থাকে যেন ভক্তি তব ৰাতুল চৰণত। জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি। যাও, নিজ কৰ্তব্যত মই সমগ্ৰ
অপেশ্বৰী নাম মোৰ ৰম্ভা। মোৰ মায়াৰ প্ৰভাৱত মুগ্ধ হৈ দেৱৰাজে মোক সৰগৰ প্ৰধান অপেশ্বৰী পাতিলে। এইবাৰো দেৱলোকে মোক কলিৰ ৰাজত্ব বিস্তাৰ কৰিবৰ বাবে কাল আৰু অকাল দৈত্যদ্বয়ক বশ কৰিবৰ বাবে মৰ্ত্যলোকলৈ পঠাইছে। যুগৰ ধৰ্ম অনুসৰি এইবাৰো কলিয়ে পৃথিৱীত ৰাজত্ব বিস্তাৰ কৰিব। ময়ো কলিৰ লগত সহযোগ হৈ কাল আৰু অকাল দৈত্যদ্বয়ক বশ কৰি কলিৰ ধৰ্ম প্ৰচাৰত সহায় সংগই। মোৰ মায়াৰ প্ৰভাৱে সমগ্ৰ জগতক মুখান্বিত কৰোঁগৈ। কলৈ যোৱা ৰম্ভা? যুগপতি, প্ৰতি নমস্কাৰ মোৰ কৰিব গ্ৰহণ। আপোনাৰ এই অপেক্ষাৰত সৰগৰ পৰা বায়ু বেগে নামি আহি আপোনাৰ সহায়ৰ হেতু। অসম্ভৱ ৰম্ভা। এই কলিয়ে বহুবাৰ দাপৰৰ লগতে যুদ্ধ কৰি হৈছো পৰাজিত। তেনেস্থলত তুমি সাধাৰণ বালিকা হৈ কিবাদৰে কৰিব পাৰিবা দাপৰক বিচলিত। আপুনি কোনো চিন্তা নকৰিব যুগপতি। মোৰ যি দেৱ শক্তি আছে তাৰ প্ৰভাৱ বিস্তাৰ কৰি দাপৰক বিচলিত কৰিম। মোৰ মায়াৰ প্ৰভাৱে কাল আৰু অকালক মৃত্যু কৰিম। ৰম্ভা ৰম্ভা ৰম্ভা, এইটো নহয় মোৰ কাৰ্য, দেৱ কাৰ্যহে মাথো। শুনা ৰম্ভা, মোৰ কাৰ্য আছে অতি বিপৰীত। হৌৱা চোৱা, যেনিয়েই চোৱা তেনিয়েই দেখা পাবা কলিৰ প্ৰভাৱত সহস্ৰজনে হাহাকাৰ কৰিব লাগিছে। ৰম্ভা, তুমি পাৰিবা? যুগপতি, ৰম্ভা, প্ৰকাশিলে অভাগী ৰম্ভা প্ৰাণপণে কৰিবলৈ চেষ্টা কৰিম। তেন্তে শুনা ৰম্ভা, যুগপতি, ব্যাসৰ পুত্ৰ ভোগদেৱ সংসাৰৰ মায়ামো ত্যাগ কৰি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম অৱলম্বন কৰি হৰিক বিচাৰি বনে বনে কৰিছে ভ্ৰমণ। সেই ভোকৰ গৰ্ভতে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত সাৰ মৰ্ম নিহিত হৈ আছে। সেই সাৰ মৰ্ম যদি নৰসমাজত প্ৰচাৰ কৰে তেন্তে এই কলিৰ পাপ শক্তি বিস্তাৰ কৰাটো অসম্ভৱ হৈ পৰিব। গতিকে তুমি ভোকক তোমাৰ ৰূপত মতলীয়া কৰি প্ৰেমাসক্ত কৰাই ঘোৰ নৰকত হ্ৰাস কৰাব লাগিব। কোৱা ৰম্ভা, তুমি এই কাৰ্য কৰিব পাৰিবা? নিশ্চয় পাৰিম যুগপতি। আহ আপুনি কোনো চিন্তা নানিব মনত। ৰম্ভা মই মোৰ মায়াৰ প্ৰভাৱত কাল আৰু অকালক মৃত্যু মুখত দণ্ড দিম। তোমাৰ মত্য
ধর্মতাচি ভোগৰ দিন কমনয়ে চমু চাপিছে তোমাৰ পৰিৱৰ্তে মৰ্যাদ প্ৰজা গ্ৰহণ কৰিব এই কলিয়ে পাপ শক্তি বিস্তাৰ কৰিব আৰম্ভ তুমি তোমাৰ কৰ্তব্যত অগ্ৰসৰ ভাল যুগপতি মোৰ মায়াৰ প্ৰভাৱত সমগ্ৰ জগত কলিৰ লগত লগ হৈ কাল আৰু অকালক মৃত্যু মুখত পেলাবলৈ চেষ্টা কৰিম যুগপতি ৰম্ভ মই আহিলো যোৱা ময়ো গৈ আছো তোমাৰ পাছে পাছে প্রণাম যুগপতি যুগপতি এই সংবাদ 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 অতি শুভ যুগপতি শুভ সংবাদ ও যুগপতি শুভ সংবাদ বিদর্ভ রাজ্য অতি পাপ সাগরতে ডুবাই দিয়া হল সিংহাসনরে লোকটি দুই ভক্তির মাজতে বিবাদরে সৃষ্টি করে কনিষ্ঠ জনের হতুয়াই শ্রেষ্ঠ জনকে হত্যা করালো তার পাছত এই ব্যৱস্থা কৰিলা তার পাশে এই সুযোগতে বৃদ্ধ রাজাকে কনিষ্ঠ জনের হতুয়াই হত্যা করা হল মাতৃহত্যা ও তাৰ পাছত কি পাপ তার পাশে এজনী ভৌর যৌবনা রমণীর লগতে কনিষ্ঠ জনকে প্রেমা হত্যা করায় মাকৰ লগত বিবাদৰে সৃষ্টি কৰি কনিষ্ঠ জনৰ হতুৱাই মাককো হত্যা কৰালো যুগপতি স্ত্ৰীহত্যা সুন্দৰ পাপ যুগপতি কোৱাচোন পাপ কনিষ্ঠ জনৰ এই ব্যৱস্থা কৰিলা কনিষ্ঠ জন কনিষ্ঠ জন হেই যুৱতী অন্য এজনৰ লগতে প্ৰেমক হত্যা কৰাই বিশ্বাসঘাতক কৰাৰ বাবে কনিষ্ঠ জনে এই ৰমণীকো হত্যা কৰিলে আৰু নিজ আত্মীয় স্বজনী হত্যা কৰাৰ বাবে কনিষ্ঠ জনে এই কোৱা পাপ কনিষ্ঠ জনে আত্ম হত্যা কৰিলে আত্মহত্যা পাপ আৰু কলিৰ দাবানলে জ্বলাই দিয়া দাপৰৰ পুনৰ সংসাৰ দাপৰৰ ধৰ্ম ৰাজ্য আদি শ্মশানত হক পৰিণত অত্যাচাৰ অনাচাৰ ধৰ্ম আজি হক
আপান প্রজার শিরলগরিয়া হাতর লাঞ্ছিত ভৌকাত উদ্ধার্থ রূপ দেখে কলির অদীপ্ত আত্মায় নাসিয়ত 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 যুগপতি বর্তমান বিধবর রাজা বিদর্ভ রোজা বিদর্ভ রাজ্য বর্তমান অরাজক অঙ্গ কষ্ট অপবতী প্রজার মাঝতে হাহাকার সৃষ্টি হইছে। চমৎকার চমৎকার অতি চমৎকার যুগপতি ওলা ওই তোমার পূজার ফসলনের ব্যবস্থা করুঙ্গ মোর পূজা তোমার পূজা ওলা বাবা ভালো কি যুগপতি ভক্তির সেৱা কৰিব গ্ৰহণ কৃষ্ণ দাদা কি বাহিৰে তোমাক দেখো ইমান চিন্তিত। যোগে কৰিছে দাদা বুজিছো কোনোবা মহামাৰীৰ আবিৰ্ভাৱ হৈছে। আনৰ নহয় দাদা যদুবংশৰহে আবিৰ্ভাৱ হৈছে। যদুবংশৰ মহামাৰী হয় দাদা মোক মোক বুজাই কোৱা কৃষ্ণ। দাদা ভাই ভূভাৰ শৰণৰ বাবে আমাৰ অৱতাৰ সম্প্ৰতি সেই কৰ্ম হৈছে সমাপন। আৰু দাদা পাপী কলিয়েও তাৰ সঞ্চৰ বৰ্গক লৈ এই মত্যলোক পাপ পৰিলৈ কৰিছে পৰিণত। মই এই পাপ পৰি ত্যাগ কৰি বৈকুণ্ঠলৈ যোৱাৰ ইচ্ছাহে কৰিছো দাদা। ঠিকেই কৈছা কৃষ্ণ। দাদা বৰ্তমান আমাৰ কৰ্তব্য শেষ হৈছে। হয় এতিয়া আৰু এই পাপ পুৰি থকাৰ মোৰো অলপো ইচ্ছা নাই। বৈকুণ্ঠবাসীয়েও আমালৈ অপেক্ষা কৰি আছে। হয় দাদা বৈকুণ্ঠৰ সৈন্য সিংহাসনে আমাক আহ্বান কৰি আছে দাদা। গতিকে যাওঁ ব'ল আমি এই মুহূৰ্ততে এই পাপ পৰিত্যাগ কৰোঁ। কিন্তু ভাই দাদা এতিয়াও বাকী আছে যাদৱবীৰ গণ। আমি গমন কৰাৰ আগতে তেওঁলোকৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব ভাই। তাৰো এটি সহজ উপায় আছে। সহজ উপায় দাদা সহজ উপায়। ভাই কুৰুকুল ধ্বংসৰে আমি মূল হোতা বুলি ভাবে গান্ধাৰীয়ে আমাক দিছিল অভিশাপ। ভয়ে ভয়ে মাজতে বিবাদে লাগি আমাৰ যদুবংশ ধ্বংস হ'ব ভাই দাদা। আৰু ঋষিৰ তত্ত্ব বুজিবলৈ প্ৰদ্যুম্নই শাম্বৰ হাতত খেতি মুঘল গৰ্ভত স্থাপন কৰি ঋষিৰ তত্ত্ব বুজিব বিচাৰিছিল। কৃষ্ণ আৰু তত্ত্ববিদ সেই ঋষিয়ে তাৰপাছত সাত্যকীৰ সেই চাতুৰালি বুজিব পাৰি দিলে অভিশাপ। যি মুঘলৰ দ্বাৰা তেওঁ অপমান কৰা হ'ল সেই মুঘলৰ দ্বাৰাই আমাৰ যদুবংশ ধ্বংস হ'ব। আমার যদুবংশ ধ্বংস হব। তুমি তো জানাই দাদা সতীৰ সাপ আৰু ঋষিৰ ব্ৰহ্মসাপ
কেতিয়াও নহয় খণ্ডন। দাদা, ভাই দাদা, ভাই কৃষ্ণ, দাদা, তুমি তুমি এই জগতৰ পাৰত হৈ এটা সামান্য ব্যাধৰ হৰতে মৃত্যুদণ্ড ভোগ কৰিবা। নাই দাদা কৃষ্ণ, এইবোৰ বাবে অসহ্য কৃষ্ণ, দাদা। এইবোৰ বাবে অসহ্য কৃষ্ণ, এইবোৰ বাবে অসহ্য। দাদা, সহ্য নকৰি আৰু কি কৰিবা দাদা? ভাই পূৰ্ব জন্মৰ ফল এই জন্মত আমি ভোগ কৰিবই লাগিব। ত্ৰেতা যুগত মই যেতিয়া ৰাম অৱতাৰ লৈ কপিধজ বালিক বধ কৰিছিলোঁ, বালিৰ পুত্ৰ অংগদে তেতিয়াই লৈছিল অংগদে এক প্ৰতিজ্ঞা, ধ্বংস কৰিব তেওঁ মোৰ জীৱন। হয় দাদা, সেইবাবেই দাদা মই ব্যাধৰ ফলত এই দেহ দিবই লাগিব বিসৰ্জন। আৰু দাদা, তুমিও যোগ বলে সেই দেহ দিবা বিসৰ্জন। হয় দাদা। কিন্তু ভাই দাদা, তোমার আমার অবিহনে এই দ্বারকাপুরীর যে পাপে পাপে বিস্তার করিব। তুমি তো জানাই দাদা, পাপ সেই দাবানলের পৰা ভূভারে রক্ষা করার ক্ষমতা আমার নাই। বাৰু দাদা, বলা আমি এই বিষয়ে প্রভাস যাত্রাতে আমার যদুবীরগণের সৈতে আলোচনা করুন। বলা ভাই, বলা। আমি সোনকালে প্রবাক যাত্রা করু। বলা দাদা। কিন্তু দাদা, ভাই দাদা, যদুকুলৰ শিশুৰ পৰা বৃদ্ধলৈকে দাদা, যাতে কোনো পুৰুষৰ একো অপকাৰ তাৰ বাবে তুমি ব্যৱস্থা কৰিব লাগিব। তুমি চিন্তা নকৰা দাদা, তুমি কোৱা মতেই কাম। এতিয়া বল। বলা ভাই। হে প্রভু, তোমার অপার মহিমা, তোমার নামকে জপ করি হরি হরি বলি অতদিন বেসারি পরিস্তু, তথাপিও তোমার দর্শন পাব নাই। আমার নিশিনা ক্ষুদ্র প্রাণীয়ে কি বুঝিম প্রভু তোমার মহিমা। যেই কি নহক লাগে করি যাম তপস্যা তোমার। জয় শ্রী হরি, জয় শ্রী হরি, জয় শ্রী হরি। ও
মাতা কিন্তু কিন্তু সাৱধান ৰম্ভা তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব শুকদেৱৰ ধ্যান ভংগ কৰি শুকদেৱৰ হৃদয়ত প্ৰেমাশক্তি জাগ্ৰত কৰি ব্ৰহ্মচাৰ্য ৰুদ্ধ কৰি তেওঁৰ গৰ্ভত থকা ভাগৱত শাস্ত্ৰ চুৰ কৰি যুৱৰাজ কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব গতিকে তই তোৰ কাৰ্যত অগ্ৰসৰ অতি আচৰিত যাৰ মৃত্যুই ইন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতা নাগ নৰ যক্ষ ৰক্ষ সকলোকে কৰিব পাৰে মোহিত যাৰ নৃত্যই মহা ঋষিমুনি কৰিব পাৰে ধ্যান ভগ্ন তেনেস্থলত ৰম্ভা আজি শুকমুনিৰ আগত পৰাজিত নাই ই কেতিয়াও হ'ব নোৱাৰে মই শুকদেৱৰ তপস্যা ভংগ কৰিবই লাগিব উপায় অকস্মাৎ কার অন্তরাল ৰক্ষা কৰা ৰক্ষা কৰা এই অপৰাধী দুৰ্বলতাৰ পৰা ৰক্ষা কৰা মোরে পবিত্র অশ্বমত অবলা নারীর পরত দুষ্ট হতর পাখবিক অত্যাচার যেই নহব লাগে মোর কর্তব্য হল দুষ্ট হতর হাতর পরা অবলা নারীকে রক্ষা করা হয় নাই নারী ওই আসো তোমার সহায় হয় নাই ৰক্ষা কৰা মুনিৰাজ মোক এই দুষ্ট হাতৰ পৰা ৰক্ষা কৰা মুনিৰাজ কোন তুমি কিয় ইয়াত কৰিছা প্ৰৱেশ মুনিৰাজ মই বনৰ মাজত ঘূৰি ফুৰা এগৰাকী বনদেৱী মুনিৰাজ কোনে তোমাক হৰণ কৰিব খুজিছে আৰু কলৈ গ'ল সিহঁত মুনিৰাজ মোকে দুষ্টই হৰণ কৰি দিব খুজিছে হয়তো আপোনাৰ মাথনি সি পলাল মুনিৰাজ মোক অনাথিনী নকৰিব মহাৰাজ হয় নাই বালিকা তোমাক মই আশ্ৰয় দিছো তোমাক কোনেও অনিষ্ট কৰিব নোৱাৰে মুনিৰাজ আপুনি কোন পৰিচয় দিবনে ব্যাঘৰ পুত্ৰ নাম মোৰ
হওক। এই গভীৰ অৰণ্যৰ মাজতেই মোৰ আশ্ৰম। অঁ আপুনিয়ে তেন্তে সুখদেৱ। হয়, মই এই সুখদেৱ। তোমাকেই অতদিনে মই তলাশ কৰি ফুৰিছোঁ। তোমাকেই মই নৰকত বাস কৰিবৰ বাবে অপ্ৰাণ চেষ্টা কৰিছোঁ। তোমাক মোৰ মায়াৰ প্ৰভাৱত মতলীয়া কৰি তোমাৰ গৰ্ভৰ পৰা ভাগৱত চুৰ কৰি যুৱৰাজ কলিৰ কাৰ্য সম্পাদন কৰিব লাগিব। কি ভাবিছা বালিকা? মুনিৰাজ, এটা কথা সুধিব পাৰোঁনে? নিখন্দেহে সোধা। আপোনাৰ গৰ্ভত ভাগৱত শাস্ত্ৰ আছে? হয়, ভগৱানৰ অপাৰ কৰুণাত মোৰ গৰ্ভতেই ভাগৱত শাস্ত্ৰ আছে। ধন্য ধন্য মোৰ জীৱন, যাক মই অতদিনে পাবৰ কাৰণে ভগৱন্তক পুজি আহিছোঁ। তেওঁ চৰণ দৰ্শন কৰিবলৈ পাই নিজকে সৌভাগ্য মানিছোঁ। এই কি কাৰ্য কৰিছা? মুনিৰাজ, এতিয়া কথা পতাৰ সময় নহয়। যোৱা কিছু পৰ বিশ্ৰাম কৰাগৈ। মুনিৰাজ, কামাতুৰা কামিনীৰ কামনাৰ পুৰুষত যি পুৰুষ অসমৰ্থ, সেই পুৰুষৰ জীৱন বৃথা। মুনিৰাজ, মায়াময় সুখময় সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে, সেই পুৰুষৰ জীৱন বৃথা বালিকা। মুনিৰাজ, ব্ৰহ্মঘাতী দেৱতাসকলে যাক পুজি এই সমাজত বাস কৰি আহিছে, তেওঁলোকৰ জীৱন বিষ্ণুৰ বৈষ্ণৱ স্থান। তোমাৰ এই ৰক্ত মঙহেৰে গঠিত ক্ষীণিত দেহক তোমাৰ বস্ত্ৰ অলংকাৰে শোভিত কৰি তুমি মোক মায়াৰে চালনা কৰি মোৰ মুক্তিৰ মাৰ্গৰ পথ ৰুদ্ধ কৰিব খুজিছা। মুনিৰাজ, দিব্য বস্ত্ৰ অলংকাৰে ভূষিত নাৰী ইমান নিষ্ঠুৰ নহয়। মুনিৰাজ, কামনা চৰিতাৰ্থ পুৰুষৰ কৰ্তব্য নহয় বালিকা। সেই চিৰৰাধ্য দেৱতা, এই দাসীক চিৰদাসী হিচাপে গ্ৰহণ কৰক। মুনিৰাজ, তই এতিয়াও মোৰ আশ্ৰম ত্যাগ কৰা নাই।